চৌপাশ আবৃত সুনীল পৰ্বতমালাৰ গিৰিপথ অতিক্ৰম কৰি প্ৰাচীন জনজাতিৰ বিভিন্ন শাখা প্ৰশাখা উপযুক্ত বাসভূমিৰ সন্ধানত নদ নলা অৰণ্য পাৰ হৈ উপনীত হৈছিল লুইতৰ পাৰৰ সেউজ উপত্যকাত। মংগোলীয় গোষ্ঠীৰ দেউৰী চুতীয়া সম্প্ৰদায় তাৰ ভিতৰত অন্যতম। বৰ্তমান সময়ত দেউৰীসকল অসমৰ শিৱসাগৰ, লখিমপুৰ আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বাস কৰিছে। দেউৰীসকলৰ প্ৰধান তিনিটা খেল বা বিভাগ আছে: দিবঙীয়া, টেঙাপনীয়া আৰু বৰগঞা। এই তিনি খেলৰ উপৰিও পাতৰ গঞা নামৰ চতুৰ্থ খেলটো সময়ৰ বুকুত বিলীন হৈ গ'ল। দেউৰীসকল বৰ পৰিশ্ৰমী লোক। সূৰ্য উদয়ৰ লগে লগে দেউৰী গাঁওবোৰ মুখৰ হৈ পৰে দৈনন্দিন ব্যস্ততাত। দেউৰীসকল প্ৰধানকৈ কৃষিজীৱী। পোহনীয়া জীৱ জন্তুৰ ভিতৰত কুকুৰা, গাহৰি, মহ আৰু গৰুৱেই প্ৰধান। দেউৰীসকলে মনোৰম কলা কৌশলেৰে নিৰ্মাণ কৰি লয় তেওঁলোকৰ থকা ঘৰবোৰ। সাধাৰণতে দেউৰী চাংঘৰবোৰৰ পূব দিশে দুৱাৰ থাকে, পশ্চিম দিশ বন্ধ। কৃষিজীৱী দেউৰীসকলৰ কৃষি কৰ্মত পুৰুষ আৰু মহিলাই সমানে অংশগ্ৰহণ কৰে। সমূহীয়া আনন্দেৰে পথাৰত কাম কৰা দেউৰীসকলৰ সাধাৰণ নিয়ম। দেউৰী গাভৰুসকল তাঁতৰ শালত নিপুণ শিল্পী। প্ৰয়োজনীয় সকলো সাজপাৰ তেওঁলোকে নিজে তাঁতত বৈ ফুল জালিৰে বিচিত্ৰ কৰি তোলে। দেউৰীৰ হস্ততাঁত শিল্প অসমৰ জাতীয় জীৱনৰ বৈশিষ্ট্য। বাঁহৰ লগত দেউৰীসকলৰ সম্পৰ্ক অতি গভীৰ। দৈনন্দিন প্ৰয়োজনীয় প্ৰায় সকলো সঁজুলি তেওঁলোকে নিজে সাজি লয়। গাঁৱত বসন্ত ওলালে আইসকলে দেখা দিয়া বুলি দেউৰীসকলে বিশ্বাস কৰে। আইসকলৰ পূজাত গোৱা আইনাম অসমৰ লোকসংগীতৰ এটি বিশিষ্ট অংগ। স্বভাৱতেই ৰঙিয়াল দেউৰীসকলৰ স্বকীয় খেলা ধূলাসমূহ আজিও বিদ্যমান।
দেউৰী সংস্কৃতিৰ অন্যতম সৌন্দৰ্য নিহিত হৈ আছে তেওঁলোকৰ বিবাহ প্ৰথাত। বিয়াৰ আগদিনাৰ পৰা গাঁৱৰ গাভৰুসকলে কইনাক সজাই পৰাই ওৰে নিশা বিয়ানাম আৰু আমোদ প্ৰমোদেৰে গোটেই ঘৰখনেই উৎসৱমুখৰ কৰি তোলে। পিছদিনা দেউৰী প্ৰথমতে হয় মাংগলিক উৎসৱ। কইনা পক্ষৰ জ্যেষ্ঠসকলক মান সৎকাৰ কৰি মাংগলিক অনুষ্ঠান আৰম্ভ কৰা হয়। কইনালৈ দৰাপক্ষৰ সমদল একেই উৎসাহেৰে উভতি যায়। আৰম্ভ হয় যুগ্ম জীৱনৰ পাতনি। দেউৰীসকলৰ প্ৰধান খেল তিনিটাৰ উপাস্য দেৱতাও তিনিজন। দিবঙীয়া খেলৰ গিৰা-গিৰাচী, টেঙাপনীয়া খেলৰ পিছাটেমা আৰু বৰগঞা খেলৰ পিছাচী। এই দেৱ-দেৱীসকলক পূজা সেৱা কৰিবলৈ দেউৰীসকলে প্ৰত্যেক গাঁৱতে একোখন সুকীয়া থান বা গোসানী শাল স্থাপন কৰে। গোটেই গাঁৱৰ মংগলৰ কাৰণে থানত পূজা অনুষ্ঠিত হয়। সামূহিক পূজাৰ কাৰণে বুধবাৰটো দেউৰীসকলৰ শুভ দিন। বিশেষ অসুবিধা হলে দেওবাৰেও পূজা দিব পাৰি। পুহ আৰু চ'ত মাহত পূজা পাতল একেবাৰেই নহয়। বহাগ আৰু মাঘ মাহৰ পূজাই হৈছে আটাইতকৈ ডাঙৰ। চ'ত পূজা আৰু ৰাজ কেবাং ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত অন্যতম। দেউৰীসকল যাদু মন্ত্ৰত অসম বিখ্যাত। এই গুণৰ বাবে আগৰ দিনৰ ৰজাসকলেও দেউৰীসকলক মান্য কৰি চলিছিল। গাঁৱত মাৰি মৰক বা আন কোনো দুৰ্যোগ আহিব লগাৰ সাৱধানবাণী আৰু নিৰাময়ৰ উপায় জনাবলৈ এওঁলোকৰ মাজত কোনোজনৰ দেও উঠে। দেওধাজনৰ ভৱিষ্যৎবাণী জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়। এই দেও উঠা প্ৰথা আজিও বিদ্যমান।
পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসেৰে দেউৰী জনজীৱন পৰিচালিত হ'লেও সময়ৰ পৰিৱৰ্তনে তেওঁলোকৰ সমাজো স্পৰ্শ নকৰাকৈ থকা নাই। পথাৰ আৰু ঘৰুৱা কাম কাজতেই সিদিনালৈ ব্যস্ত থকা দেউৰী জনসাধাৰণৰ জীৱনলৈ আহিছে শিক্ষাৰ পোহৰ। Saya dua yang kundila, tam di Honda, saya biar lu naik can. Lo ica masuk dia, mana saya juga sih kundil, bak kundila botol aku. Saya muar awal seram. Lo sobre ni di, agak ni di ni lo kelas lo armor dan mana. Macam ni orang, lo dia lekibeh, saya jimosnya sih kawa. দেউৰী সকলৰ আটাইতকৈ প্ৰিয় উৎসৱ হৈছে বিহু। মুখ্যতঃ মাঘ বিহু আৰু বহাগ বিহুৱেই প্ৰধান। অসমৰ আন সম্প্ৰদায়ৰ দৰে দেউৰীসকলৰ বিহুত সংক্ৰান্তিৰ কোনো বৈশিষ্ট্য নাই। মাঘ মাহৰ বা বহাগ মাহৰ প্ৰথম বুধ আৰু বৃহস্পতিবাৰৰ পৰা এই উৎসৱ পতা হয়। দেউৰীসকলৰ বহাগ বিহু সকলোতকৈ আদৰৰ। ৰাইজে হুঁচৰি ল'লে বিহু 12 দিন আৰু হুঁচৰি নল'লে বিহু 7 দিন ধৰি চলে। হুঁচৰি প্ৰতি বছৰে লোৱা নহয়, কাৰণ ই বৰ কঠিন আৰু কষ্টসাধ্য। হুঁচৰি ল'লে গাঁৱৰ সকলো ডেকা ঘৰৰ সকলো কাম বাদ দি এই হুঁচৰি নৃত্যত যোগ দিয়া বাধ্যতামূলক।
বিহু আৰু হুঁচৰি নিৰ্ধাৰিত দিনৰ শেষৰ দিনা বিহু উৰুৱাৰ বিশেষ অনুষ্ঠান। বিহু উৰুৱাই সামৰা হয় বছৰেকৰ বিহুটো, সামৰা হয় ৰং ৰহস্যৰ পৰৱ। পুনৰ আৰম্ভ হয় কৰ্মজীৱন, পথাৰে আমন্ত্ৰণ কৰে নতুন দিনৰ বাবে। বিহুৰ উদ্যম আনন্দৰ আৱেশ জোকাৰি সকলো পুনৰ সাজু হয় জীৱনৰ কঠোৰ সংগ্ৰামৰ বাবে।